নারায়ণ সকন্ত কামকৌতি জিত জগত জনকুধাতা সাধু বান্ধব গীত রাগ হিন্দু তার রাগ একটা হংস চক্র ধর বিষ্ণু শ্যামল পিতবাক হম কৌস্তভ উদ্ভাসিত বক
সংসাৰৰ তত্ত্ব কোনেও নুবুজে দুৰ্ভেদ্য কালচক্ৰৰ আৱৰ্তন আৰু বিৱৰ্তনৰ ফলত এই বিশ্ব ব্ৰহ্মাণ্ড উঠিছে নামিছে কালৰ আদেশ অনুকৰ্মে কতবাৰ ধৰিলো অৱতাৰ এই ধৰণ ভিন্ন ভিন্ন ৰূপত ভক্তসকলক মই কৰিছো উদ্ধাৰ দুষ্টক দমন আৰু সন্ত পালন কৰিবৰ বাবে যুগে 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 মই ধৰো অৱতাৰ কাৰণ আমিয়েই ব্ৰহ্ম আমিয়েই পৰমানন্দ আমিয়েই আদি আমিয়েই অন্ত আমিয়েই ওমকাৰ হরি জয় হরি গোবিন্দ নারায়ণ এরা নারায়ণ 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 কে হরি রাম কে হরি হরি এ জয় প্রথমে নাম ব্রহ্ম রূপী হনা তন হরবয়ব তার রক্ষা নারায়ণ জয় হরি গোবিন্দ নারায়ণ রাম নারায়ণ 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 হে প্ৰভু হে দেৱী দুয়োৰে চৰণত জনাইছো প্ৰণিপাত উঠা দেৱৰখী প্ৰভু দেৱৰখী প্ৰভু তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো দেৱৰখী প্ৰভু সুবাসীক জানিবলৈ দিলে আমি পৰম আনন্দিত হওঁ দেৱৰ্ষি দেৱী জগতবাসীৰ সকলোৰে মংগল নে দেৱৰ্ষিৰ অন্তৰ্ভাগত দৰ্শন কৰি এনে ভাৱ হৈছে কিবা যেন নতুন সংবাদহে গ্ৰহণ কৰি আনিছে দেৱৰখী প্ৰভু লক্ষ্মীৰ কথাই যদি সত্য হয় তেন্তে সংবাদ কি প্ৰকাশ কৰা অন্তৰ্যামী তুমি নাৰায়ণ সৃষ্টিৰ স্থিতি প্ৰলয়ৰ তুমিয়েই গৰাকী তথাপিতো এই নাৰদক সুধিছা যেতিয়া সংক্ষেপতে কওঁ শুনা প্ৰজাপতি দক্ষ মহাৰাজে তেওঁৰ কন্যা সতী সুন্দৰীৰ স্বয়ম্বৰৰ কৰি আয়োজন যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে কৰিছে নিমন্ত্ৰণ বাকী মাথো
ভূতনাথ বৃষভ বাহন দেৱৰক্ষী প্ৰভু তাৰ বাবে নকৰিবা অলপো আক্ষেপ সময়ত মহাদেৱ নিজেই উপস্থিত হ'ব স্বয়ম্বৰস্থলী প্ৰভু নিমন্ত্ৰণ আমন্ত্ৰণ নালাগে শিৱক দক্ষৰ দুহিতা সতীয়েও কায় মনে বাক্য কৰি আছে শিৱকে ধ্যান আহ কি মধুৰ বচন শুনালা প্ৰভু গৃহহীন মায়াহীন শ্মশান নিবাসী শিৱ তেন্তে হ'ব গৃহস্থী নিজে নহয় দেৱৰক্ষী প্ৰভু মায়াত বিভোৰ হৈ নাথাকে শংকৰ একমাত্ৰ সতী ধৰ্ম প্ৰচাৰৰ বাবে মহাসতী দক্ষানীয়ে লভিছে জনক লক্ষ্য দক্ষ আহিলেও বাধা দিব নোৱাৰিব শিৱানী সতী আৰু শুনা দেৱৰক্ষী প্ৰভু ৰহস্য ভীষণ ব্ৰহ্মা মনু সনত কুমাৰ আৰু তোমাৰ দৰে মহাদেৱ মহাভক্ত জানিবা ভকত বৎসলাম ভগৱন্ত ভকতৰ প্ৰাণ প্ৰিয় ভক্তৰ দুখ মই নহহো কদাপি সেয়ে শিৱদোহী দক্ষৰ দৰ্পশূন্য হ'ব চিৰে প্ৰলয়ৰ বিভীষিকা দেখিব জগতে অতি ভয়ংকৰ বুজিছো প্ৰভু নাই আৰু মনত সংশয় ইচ্ছাময় তুমি ভগৱান ইচ্ছা পূৰ্ণ তোমাৰ বাৰু দুয়োৰে চৰণত প্ৰণিপাত জনাই এবে আমি যাওঁ দক্ষপুৰীলৈ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতা সকলোতে অবুজ হাতৰ সঁচাকৈয়ে ই এক নতুন অভিনয় বাৰু প্ৰভু যাওঁ আমি এতিয়া সম্পত্তিৰ অন্তেপুৰলৈ ব'লা কমলা Sri
ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱৰ একমাত্ৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি আমাক জানে সৰ্বজনে। ঈশ্বৰৰ ইচ্ছাত যিমানেই সৃষ্টিৰ সুবিশাল কৰ্মজাল কৰিলোঁ ৰচনা, সিমানে অতৃপ্ত বাসনা মোৰ মৰিচি কাষেদি মৰৰ প্ৰান্তত হ'ল ধাৱমান। জগতৰ কাৰণ সেই নাৰায়ণৰ কি যে অপাৰ মহিমা, বিচিত্ৰ লীলা মায়াত আবদ্ধ আমি। চতুৰ্ভেদ দেখো মাথো তমসাৰ ঘন আৱৰণ। সম্প্ৰতি যাওঁ আমি বিচিত্ৰ সৃষ্টিৰ জালে, জগতক কৰি জ্যোতিষ্কাৰ, নিজ কাৰ্যত আমি হওঁ অগ্ৰসৰ। হরি নাগেন্দ্র হরায় ত্রিলোচনায় ভস্মঙ্গলাগায় মহেশ্বরায় নিত্যায় শুদ্ধায় तस्मै नकाराय नमः शिवाय। नमः शिवाय। नमः হর মহাদেব
নন্দী ভৃঙ্গি মোৰ ভক্ত প্রাণধর প্ৰভু কঠিন অন্তরাজি মোৰ হৈছে চঞ্চল প্ৰভু দক্ষৰ দুহিতা সতী ৰূপে গুণে বিভূষিতা হৈ পূজে মোক দিনে নিশাই পতিৰ ৰূপে লভিবৰ বাবে অভিমানী দক্ষ প্ৰজাপতি আৰম্ভ কৰিছে স্বয়ম্বৰ নিজ দুহিতা নৃমন্ত্ৰিছে ত্ৰৈলোক্যৰ ৰাজেন্দ্ৰ মণ্ডল কিন্তু আজলি সতী দিনে নিশাই স্বামী ৰূপে পাবলৈ কৰিছে আৰাধনা সেয়েহে পূজাৰ গৰাকী হৈ মই সতীৰ উদ্দেশ্য উপস্থিত হম যথা সময়ত নাহো মানে উলটি দিলাই কৈলাসৰ ভাৰ দিলো দুয়োৰে হাতত ভাল প্ৰভু প্ৰভু প্ৰাণে প্ৰাণে ৰক্ষা কৰি আমাৰ নিজৰেই কল্যাণ নাহে মানে উলটি দুনাই অপেক্ষিম প্ৰভুৰ প্ৰতি নকৰিব চিন্তা একো থাকোঁতেই জীয়াই এই চিৰ অনুগত আনন্দেৰে উপেক্ষিম মাতৃৰ কাৰণে যাওক প্ৰভু আপোনাৰ আদেশ নত অহিৰে কৰিম পালন নন্দী আৰু ভৃঙ্গী প্ৰভু মই তেন্তে যাত্ৰা কৰোঁ দক্ষপুৰীলৈ যাওক প্ৰভু কৃষ্ণ হরি Hare Rama
ব্ৰহ্মদেৱৰ সন্তান মই, নাম মোৰ ভিগুমণি। প্ৰজাপতি দক্ষই নিজ কন্যা সতী স্বয়ম্বৰ কৰি আয়োজন, বিশেষ দায়িত্বভাৰ মোক কৰিছে অৰ্পণ। সেই হেতু নকৰি অপেক্ষা, যাওঁ মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। সেনাপতি প্ৰসেনজিৎ মহাৰাজ, জগত সৃষ্টিৰ অধিপতি, পৰম তেজস্বী ব্ৰহ্মদেৱৰ সন্তান মই, দক্ষ প্ৰজাপতি, ত্ৰৈলোক্যৰ নাগ নৰ, যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ, সকলোৱে মান্য কৰে মোক সৰ্যবান বুলি। কিন্তু সেই জটাধাৰী নীলাৰ্য শংকৰ, এই শংকৰে এই দক্ষক তুচ্ছ জ্ঞান কৰি নিজকেই শ্ৰেষ্ঠ বুলি কৰে অহংকাৰ। কোন গুণে শ্ৰেষ্ঠ হ'ব পাৰে এই দক্ষৰ পাখত? যিদিনা দেখিব এই দক্ষৰ বিক্ৰম, সেইদিনা সি বুজিব এই দক্ষৰ কিমান শক্তি, কিমান পৰাক্ৰম। একে সেনাপতি, মোৰ বাওঁ চকু বাওঁ হাত লৰিব লাগিছে সঘনে। কোনোবাই যেন কয় কানে কানে, সাৱধান দক্ষ, মৃত্যু তোৰ অতি
ঠিক কথা কৈছা সেনাপতি। মৰণ সহ্য হোৱা নিশ্চিত, কিয়নো ব্ৰহ্মদেৱৰ সন্তান মই দক্ষ প্ৰজাপতি। বাৰু কোৱাচোন সেনাপতি মহাৰাজ, ৰাজ্যৰ সংবাদ কি? কৰিছেনে সুখেৰে বাস দক্ষপুৰী সকলো প্ৰজাই? মহাৰাজ, বৰ্তমান আমাৰ ৰাজ্যৰ সকলো প্ৰজাৰে মংগল। সুখে শান্তিৰে সকলোৱে কৰিছে বসবাস। কৰা নাই কোনেও আমাৰ শত্ৰুতা আচৰণ, আৰু কৰে যদি কোনো আমাৰ শত্ৰুতা আচৰণ, চিৰ কৰি তাৰ কলে মই নিখণ্ডিত কৰিম তাক ভূমিৰ মধ্যত। উত্তম সেনাপতি, উত্তম। মহাৰাজ, শুনি সুখী হলো তোমাৰ কথাত। চাবা যাতে আমাৰ ৰাজকাৰ্য সুচাৰুৰূপে পৰিচালিত হয়, তাৰ বাবে চোকা দৃষ্টি ৰাখিবা। আৰু শুনা সেনাপতি, মহাৰাজ, মোৰ অতি মৰমৰ কন্যা আৰু প্ৰসূতিৰ আলাসৰ লাৰু সতী স্বয়ম্বৰ অনুষ্ঠিত কৰা হৈছে। পৃথিৱীৰ বহু ৰজা মহাৰজাক সেই স্বয়ম্বৰলৈ নিমন্ত্ৰণ জনোৱা হৈছে। অতি উলহ মালহেৰে সতী স্বয়ম্বৰ স্থলী অনুষ্ঠিত কৰা হ'ব। এতিয়া যোৱা সেনাপতি, সতী স্বয়ম্বৰ স্থলী সম্পূৰ্ণ কৰি ওলোৱাগৈ। ভাল মহাৰাজ। আৰু শুনা সেনাপতি, মহাৰাজ, এই কাৰ্য আমাৰ অতি গুৰুত্বপূৰ্ণ, কিন্তু আমাৰ বাবে হ'ব ই এক আনন্দদায়ক আনন্দদায়ক আনন্দদায়ক। বোলা সেনাপতি, বলক মহাৰাজ। কৃষ্ণ ও হরি আরে হবাজে প্রবি রানী প্রভুতি আরে প্রবে হবাজে নিরন্তর
কৃষ্ণ হরি কৃষ্ণ সভাজে দক্ষ দুহিতা আরে লয় লাহে সনিয়া হে রূপে বিমোহিতা পাইলা সভার ভিতর আরে রাম হরি রাম হরি বুঝা নিরন্তর মাঝে দেব Bye.
দেবতা মণ্ডলী দেবরাজ ইন্দ্রময় হরগর রাজা প্রকৃতির সর্বরূপ সন্মিলিত করে বিধাতার অপূর্ব সৃষ্টিয়ে অমরাবতীপুর মোরে সাম্রাজ্য মন প্রাণ জুড়ুয়া মলয়ার মাঝে মাঝে ভাসি আহে কোকিলৰ মাত অজস্র ভ্রমরে পান করে মৌরকে কাননৰ মাঝে স্বর্গীয় জ্যোতিরে ভরায় অমৃতপুর সঁচাকৈ নুহে জানো দেৱগণ দেৱতাৰ অমূল্য সম্পদ গহৰাজ ঐৰাবত হাতী ঐশ্বৰ্যবাদ ঘোঁৰা আৰু পাৰিজাত পুষ্পকে ধৰি অনেক সম্পদৰ গৰাকী আমি দেৱতা সমাজ তাই য'ত জৰা ব্যাধি নোহে মায়া মৃত্যুৰ কুটিল চাতুৰি সেই দেৱতাৰ লীলাভূমি স্বৰ্গৰাজ্য সঁচা দেবরাজ অমরাবতীর জগ গৌরবর কথা পরে প্রতিদিনে সাধুর সমাজে দয়া স্নেহ মমতারি ভরা এই সৰগ ৰাজ্যত সুখেৰে কৰিছে বা সকলো প্ৰজাই স্নেহময়ী জননীয়ে আনন্দৰ অশ্ৰুধাৰা পুৱাই যিদৰে সেইদৰে দেৱগণৰ প্ৰতি বৰষিছে পুতোৱা কিবা কিন্তু দেৱৰাজ দানৱৰ চকুমাথু প্ৰতিদিনে স্বৰ্গৰ ৰাজ্যৰ প্ৰতি দানৱৰ সমেৰণ যেতিয়াই হয় প্ৰাৰম্ভণ তেতিয়াই দেখা পাওঁ মৃত্যুমুখী দানৱৰ কত আশা থাকি যায় সৰগ ৰাজ্যৰ প্ৰতি দানৱৰ সেই আশা কদাপিতো নহ'ব পূৰণ দেৱগণ প্ৰজাপতি দক্ষই তেওঁৰ কন্যা সতীৰ স্বয়ম্বৰ কৰি আয়োজন নিমন্ত্ৰণ জনাইছে যদি ইচ্ছা হয় সকলোতে যাব পাৰা আমাৰ লগত দেৱৰাজ ইচ্ছা মোৰ নাছিল কদাপি তথাপিও আপোনাৰ এই মহান যাত্ৰা কালত
বিঘিনি আঁতৰ কৰি যাব এই গহৰাজনী দক্ষপুৰীলৈ। দেৱৰা, আপোনাৰ অনুগত আমি অৱশ্যেই যাব লাগিব দক্ষপুৰীলৈ। তেন্তে দেৱগণ, দক্ষৰ নিমন্ত্ৰণ ৰক্ষা কৰি যাওঁ ব'লা সকলোতে দক্ষপুৰীলৈ। বলক দেৱৰাজ। হরি আরে তো প্রবেশ করে বিদর্ভরা আরে গহীর দেখি দেখো আরে গহীর আনন্দিত আরে কত সদে পাইলা গরিয়া খবর ভিতরে রাম হরি রাম হরি বুলা হর্বজ আরে রাম হরি রাম হরি বুলা হর্বজ শস্য শ্যামলা ধনে ৰত্নে জাতিষ্কৃত এক ঘৰ প্ৰজাপতি দক্ষৰ নিজ কন্যা সতীৰ সয়ম্বৰলৈ মোকো জনাইছে নিমন্ত্ৰণ। গতিকে যাওঁ মই সতীৰ সয়ম্বৰলৈ। ও হরি যে
নাম মোৰ ৰক্তকেতু। মোৰ নাম শুনিলেই স্বৰ্গৰ দেৱতা, মত্তৰ মানৱ আৰু পাতালৰ বাসুকী থৰে হয় কম্পমান। প্ৰজাপতি দক্ষ তেওঁৰ কন্যা সতীৰ স্বয়ম্বৰ কৰিছে আয়োজন, আৰু সেই সভালৈ মোকো জনাইছে নিমন্ত্ৰণ। গতিকে বিলম্ব নকৰি যাওঁ, চলে বলে কিবা কৌশলে সতীক মোৰ অৰ্ধাংগিনী কৰোঁগে। অতি সুন্দৰ সেনাপতি, অতি সুন্দৰ। পূজনীয় পিতৃদেৱ, গুৰুদেৱ, নৃপতিবৃন্দ সকলোকে এই দক্ষই ভক্তি ভৰা প্ৰণাম জনাইছোঁ। সাদৰেৰে কৰিব গ্ৰহণ। হে নৃপতিবৃন্দ, আজি মোৰ অতি আনন্দৰ দিন। এই আনন্দময় মুহূৰ্তত, এই শুভ ক্ষণত মোৰ অতি মৰমৰ কন্যা আৰু প্ৰসূতিৰ আলাসৰ লাৰু সতী স্বয়ম্বৰ অনুষ্ঠিত কৰা হৈছে। আৰু এই স্বয়ম্বৰস্থলীত আপোনালোক উপবিষ্ট হৈছেহি। খন্তেক অপেক্ষা কৰক, সতীয়ে আহি নিজ মনোনীতজনৰ গলত বৰমাল্য কৰিব অৰ্পণ। খন্তেক অপেক্ষা কৰক। গুৰুদেৱ, আপুনি স্বয়ম্বৰৰ মূল কাৰ্যসূচী কৰক সম্পাদন। প্ৰজাপতি যক্ষ ৰক্ষ
গন্ধৰ্ব কিন্নৰ সকলোকে দেখিছো ৰাজন কিন্তু দেৱাদিদেৱ মহাদেৱ নাই কিয় উপস্থিত তোমাৰ স্বয়ম্বৰ কোন দেৱাদিদেৱ মহাদেৱ বাস ভূতৰ দেৱতা সেই শিৱ অধিপতি সি কেৱল প্ৰেত সমাজৰ নাই কোনো স্থান তাৰে সভ্য সমাজত অতিশয় ঘৃণা কৰোঁ মই সেই শিৱ শংকৰক সেইবাবে কৰা নাই নিমন্ত্ৰণ ইচ্ছাকৃতভাৱে শান্ত হোৱা দক্ষ প্ৰজাপতি এনে কত বাক্য কৰি উচ্চাৰণ মনো কষ্ট নিদিবা আমাক কুলসিত নকৰিবা দেৱ সমাজক দেৱতাৰ চিৰপূজ্য দেৱ ত্ৰিপুৰাৰীৰ স্থান নাই যদি এই সমাজত আছে জানো দেৱতাৰ কিবা প্ৰয়োজন নাই কোনো প্ৰয়োজন দেৱতাৰ এই সমাজত গুচি যাওঁ আমি স্বৰ্গপুৰীলৈ আছে য'ত স্বৰ্গৰ অমৰ মণ্ডলী আছে য'ত স্বৰ্গৰ সৃষ্টিকৰ ব্ৰহ্মদেৱ তেনেহেন দেৱকে মাজত তৃণৰ অনুপেক্ষিত বিনা কাৰণত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একে ক'লে বৰ তথাপিতো নুবুজিলা মহিমা শিৱৰ দেৱতা মণ্ডলী পৰৰ অতিথি হৈ কোনে কাক কৰে নিমন্ত্ৰণ সেই কথা আলোচ্য নেদেখো কাৰণ ভূতৰ দেৱতা সেই পিশাচ শংকৰ হ'ব পাৰে বাসৱ তোমাৰ উপাস্য দেৱতা সেই বুলি জানি শুনি এৰে ভুল নকৰে দক্ষ প্ৰজাপতি দক্ষৰ জীৱন্ত কালত কদাপিতো নকৰো আকাংক্ষা সেই শিৱ শংকৰক তাৰ বাবে দক্ষ যদি যাই ৰখাতলে তথাপিতো নকৰো আখে প্ৰজাপতি শান্ত হোৱা দেৱতা মণ্ডলী মিছাতে তৰ্ক কৰি কালক্ষয় নালাগে কৰিব জয়ক্ষ স্বয়ম্বৰ সভালৈ লৈ আনা কন্যাক তোমাৰ ভাল পিতা আপোনাৰ আজ্ঞা শিৰোগত কৰি লৈ আহোঁ মই সতীতনয়াক গৰ্বিত হৈ দক্ষ মহাৰাজে হেৰুৱালে হিতাহিত জ্ঞান সময়ত পাব তাৰ যোগ্য প্ৰতিফল মোৰ প্ৰাণ গোপাল দেৱৰ্ষি আপোনাৰ সুমধুৰ হৰিনাম শুনিবৰ বাবে ৰৈ আছো সকলোতে আশাৰে বাচ্ছা সঁচা জানো এই কথা সহস্ৰ লোচন মই নকলেও বুজিব পাৰিছোঁ চিন্তা নাই দেৱগণ দেৱতাৰ অভিৰুচি মতে অপূৰ্ব সাজেৰে সাজি আহি পাব চিৰয়ন ঠিক মুহূৰ্ততে
নাকান্দিবি সতী নাকান্দিবি তোৰ আজি অতি শুভ দিন শুভ লগ্ন মিলিছে ভাগ্যত চাচোন সতী তোৰ স্বয়ংবৰৰ উপলক্ষে এই দক্ষ প্ৰজাপতিয়ে কি অভিনৱ কৰিছে আয়োজন পিতৃদেৱ গুৰুদেৱ আৰু নিপতিবৃন্দ সকলোৱে অপেক্ষিছে তোৰেই বাবে যা সতী পিতৃ মাতৃ দুয়ে তোক দিছো অনুমতি বিধাতা ৰাখি ক্ষীৰে তুলি লৈ যা অকবাহি যাকে হয় মনপুত তোৰ তেওঁৰে গলত তই কৰগৈ বৰমাল্য দান নকৰিবি পলম নকৰিবি অকণ সংকোচ ধীৰভাৱে স্থিৰ হৈ বিবেচনা কৰি যাকে হয় তোৰ মনপুত তেওঁৰে গলত তই কৰগৈ বৰমাল্য দান যা সতী নকৰিবি পলম উপস্থিত সভাৰ মাজত নাই পিতা নাই মোৰ উপাস্য দেৱতা কি কলি সতী এই বিশ্বৰ মিলিত শক্তিৰ মাজত নাই তোৰ উপাস্য দেৱতা তেন্তে কয় কোন তোৰ উপাস্য দেৱতা নাম কি থাকে ক'ত মই নিজেই গৈ পাইত অক্ষলৈ আদৰি আনিম মই এই স্বয়ংবৰ সভালৈ কোন তোৰ উপাস্য দেৱতা পিতা মোৰে ইয়াৰ দেৱতা যিজনৰ ৰাতুল চৰণ মই আজীৱন কৰি আছো ধ্যান নাই পিতা নাই হে মহেশ্বৰ মহাদেৱ উপস্থিত সভাৰ মাজত দিয়া পিতা দিয়া দেখুৱাই ক'ত আছে পিতা ক'ত আছে মোৰ প্ৰাণৰ দেৱতা
আজৰি তনয়া তই কি বুজিবি তই এই পৃথিৱীৰ আওভাৰ কথা নাজাননে সতী নাজাননে সতী তই সেই শংকৰৰ কথা শুন সতী জটাধাৰী ভগৱা শংকৰ ৰজাৰ নন্দিনী তই নহয় তোৰ যোগ্য সেই ভগৱা শংকৰ আৰু সিমানেই নহয় সতী এই পবিত্ৰ সমাজত এই জটাধাৰী নাম লৈ এই পবিত্ৰ সমাজ অপবিত্ৰ নকৰিবি সতী মনস্তপ নিদিবি দক্ষ হিমাদ্ৰী সদৃশ এই উচ্চসী অৱনত নকৰিবি সতী তুমি কোৱাৰ দৰে নহয় পিতা নহয় তেওঁ কেৱল ভূতৰ দেৱতা দেৱ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৰে পূজনীয় তেওঁ পিতা প্ৰাণৰ দেৱতা পিতা প্ৰাণৰ দেৱতা পিতা মুখ বন্ধ কৰ পিখাচিনী নুশুনাবি সেই মুখ উন্মাদৰ কাহিনী নাই মোৰ নৈষ্ঠহিতা ক্ষমা কৰক মহাৰাজ ক্ষমা কৰক নিষ্ঠুহিতাক আমাৰ সৰ্বদোষ পৰিমৰিখন শুভকাৰ্য কৰক ব্ৰাহ্মণ স্বামী এটিবাৰ ক্ষমে যেন নিষ্কন্যা বুলি অমলা সতী মনে মনে থাকা প্ৰকৃতি দয়াহীন মায়াহীন এই দক্ষৰ প্ৰাণত হ'ব পাৰে কন্যা তোমাৰ মহাভাগ্যৱতী কিন্তু শুনা প্ৰজাপতি ধৰ্মমতে স্বয়ংবৰ কৰি আয়োজন নোৱাৰিবা বাধা দিব কন্যাক তোমাৰ সাক্ষী আমি দেৱতা সমাজ মনৰ অভিলাষ জনালে সতীয়ে মন প্ৰাণ সপি দিছে শিৱৰ পদত শুনা হেৰা পূজনীয় পিতামহ শুনা হেৰা দেৱতা মণ্ডলী যিজনৰ ৰাতুল চৰণ মই ইয়াৰা দিছো জনমে জনমে শ্মশান নিবাসী সেই দেৱহুল পানী স্বামী মোৰ জীৱনে মৰণে আহা প্ৰভু নকৰি পলম
অবলা সতী হর হর মহাদেব 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 ডমৰু বাদ্যধ্বনি বাজি উঠিছে হৌৱা চোৱা আহিবনে বৃষভবাহন ধন্য সতী সিদ্ধি হ'ল কামনা মনৰ সকলোৱে উচ্চ স্বৰে কৰে জয় ধ্বনি হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ এক প্ৰসতি আহি পালানি কি খাই নীলাজ শংকৰ লয়া মোৰ ধনুকাৰ শেষ কৰোঁ মই ভূতৰ অস্তিত্ব সতী সতী ভোলানাথ তুষ্ট আজি তোমাৰ ভক্তি দেৱতী নয়ন অভাগী নাই একো পূজাৰ সম্ভাৰ তুষ্ট যদি তুমি প্ৰভু দাক্ষিণীপতি অকুপতি গ্ৰহণ কৰি মোৰে মালাধাৰী স্থান দিয়া প্ৰভু তোমাৰ ৰাতুল চৰণ পূৰ্ণ কৰা মনোবাঞ্ছা অবলা সতী দেখা দেখা সর্ব জন মাধৱৰ লীলাইটো অতি বিতু সভাসদসকল প্ৰভু দক্ষৰ দুহিতাই অবলা সতী গ্ৰহণ কৰিলো মই অৰ্ধাংগিনী ৰূপে শ্মশান নিবাসীয়ে ভিক্ষাৰী শংকৰে আজি সন্ধে গৃহ ধৰ্ম কৰিব পালন হে দেৱগণ এবে মই মাগিছো বিদায় ভাল প্ৰভু বলা সতী প্ৰভু এতিয়া আমি যাত্ৰা কৰোঁ কৈলাসধামলৈ দেখা দেখা সৰ্বজন লীলা মাধৱৰ দেখা দেখা
দেৱৰু দেৱতা হেই কৈলাশ প্ৰতীক নকৰিবা তেনে ভাবে তিৰস্কাৰ তুমি শিৱৰ মহিমা তুমি নাজানা সমনি ৰুদ্ৰৰূপ ধাৰণ কৰি আবিৰ্ভাৱ হ'ব যেতিয়া দেৱতা শংকৰ ভাবা নেকি ৰক্ষা পাম বুলি শান্ত হোৱা দেৱতা মণ্ডলী দেৱতাৰ ষড়যন্ত্ৰ মই বুজিলো ভালদৰে মনে মনে দেৱতাৰ পাই সমৰ্থন দেৱতা পিশাচ কৰে কাহি নিলে মোৰ কন্যা ৰত্ন স্বামী প্ৰজাপতি কি কৰিবা প্ৰজাপতি বিধিৰ বিধানীতো নহয় খণ্ডন সেই কথা ভাবি মনো কষ্ট নিদিবা মনত মহা ভাগ্যৱান তুমি মহাদেৱ হ'ল জোৱাই তোমাৰ চোৱা কন্যাখলৈ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ মহাদেৱ হৰ মহাদেৱ অতি হহ মহাদেৱ কৰিছে গমন সঁচাকৈ ভাগ্য দি দক্ষৰ দুহিতা দেৱৰো দেৱতা মহাদেৱক মহিভাৱে জয় কৰি বৰমালা কৰিলে প্ৰদান এতিয়া ব'লা গতি কৰোঁ নিজ নিজ স্থানে প্ৰজাপতি আমি এতিয়া আহিলোহে দেৱতা সমাজ দোষামোদ কৰে মোক ভাগ্যৱান বুলি আজিৰ পৰা শিৱ হ'ল মোৰ শত্ৰু এই দক্ষপুৰীত আছে যত শিৱ ভক্ত এটিকে